নগাঁৱত দিন দুপৰতে ডকাইতৰ টাৰ্গেট পিতৃ আৰু কন্যা বেংকৰ পৰা উলিয়াই অনা ধন লুটাৰ চেষ্টা দুৰ্বৃত্তৰ বাইকেৰে যোৱা পিতৃ কন্যাক লুটপাটৰ চেষ্টা দুই দুৰ্বৃত্তৰ দিলীপ গায়ন নামৰ লোকজনে বেংকৰ পৰা উলিয়াইছিল 1 লাখ টকা কন্যাৰ বিয়াৰ বাবে দিলীপ গায়নে বেংকৰ পৰা টকা উলিয়াইছিল দিলীপ গায়নৰ লগত আছিল কন্যা নীলাক্ষী গায়ন বেংকৰ পৰা উভতাৰ পথত পিতৃ কন্যাৰ পৰা ধন কাঢ়ি নিয়াৰ চেষ্টা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভুক্তভোগী পিতৃ আৰু কন্যা নতুন বজাৰৰ এলআইচি কাৰ্যালয়ৰ সন্মুখতে এই ঘটনা লুটপাটত ব্যৰ্থ হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্তই ঘটনা সন্দৰ্ভত ইটাচালি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ভিজুৱেলছ দেখুৱাইছো সিসি কেমেৰাত আবদ্ধ দৃশ্য বাইকখনতে আছিলে পিতৃ আৰু কন্যা তেওঁলোকে বিয়াৰ বাবে টকা উলিয়াবলৈ আহিছিলে বেংকলৈ আৰু তেওঁলোকৰ বাইকখন দেখিবলৈ পোৱা গৈছে দুই দুৰ্বৃত্তই তেওঁলোকৰ পিছ লয় আৰু তেনেকুৱাতে ঘটনাটো সংঘটিত হয় অৰ্থাৎ দুৰ্ঘটনাত পতিত হয় বাইকখন আৰু সেইখিনিতে এই দুই দুৰ্বৃত্ত যি চুৰৰ কথা আমি কৈ আছো পলায়ন কৰে পইচা 1 লাখ টকা ছোৱালী বিয়াৰ কাৰণে মানে লাগে আৰু হয় লাগে ঘৰত তাৰপৰা সেই চুৰ দুটাই আপোনালোকক ফ'ল' কৰি আহিছিল নেকি নাজানো ন গম নাপাওঁ নহয় এতিয়া ফ'ল' কৰি আহিছে নে কি কৰি আহিছে নাজানো নহয় বেগটো টানিছিলে টানিলত মানে মই পৰি গ'লো আৰু আপুনি লুটি খাই পৰিলোঁ তেওঁলোকৰ দুজন আছিলে বাইক লৈ আহিছিলে তাৰপিছত আমি টানা যোৱা কৰিলে আমি পৰি গ'লোঁ পিছপিনৰ পৰা টানিছিলে পিছপিনৰ পৰাই টানিব কাৰণ ঘটনাটো হেৰি হৈছে যে ছোৱালী হাতত আছিলে